প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা আৰু এই নিয়োগৰ বতৰা জড়িত হয় অফিচ অফ দ্য কেপ্টেইন উইলিয়ামছন চাংমা ষ্টেট ইউনিভাৰ্চিটি। মেঘালয়ৰ ৰাজ্যিক বিশ্ববিদ্যালয় হয়, চৰকাৰী বিশ্ববিদ্যালয় হয়, প্ৰাইভেট নহয়। আৰু এছিষ্টেণ্ট বহুতো পদ খালী হৈছে, বহুতো বিষয়ৰ বহুতো পদ খালী হৈছে, এছ'চিয়েটো হৈছে আৰু প্ৰফেচৰো হৈছে। আৰু যদিও আপুনি অসমৰ হয় তথাপিও আপুনি এপ্লাই কৰিব পাৰিব, খালি আপুনি আনৰিজাৰ্ভ কেটেগৰীতহে কৰিব পাৰিব। বাকী কেটেগৰী আপোনাৰ এপ্লিকেবল নহ'ব, সেইটো তেওঁলোকৰ নিজৰ মানুহৰ কাৰণে সেইটো এপ্লিকেবল হ'ব। গতিকে বলক আৰম্ভ কৰোঁ। অফিচিয়েল ৱেবছাইট হৈছে www.cwssu.ac.in। গতিকে এই ৱেবছাইট ভিজিট কৰি থাকিব যাতে সকলো তথ্য আপুনি পাই থাকে সময়ে সময়ে। তাৰপিছত ইয়াত কৈছে The Captain Williamson Sangma State University invites online applications from eligible Indian citizens for filling up the vacant teaching positions in various departments under the university, both for Tura and Shillong campuses. গতিকে এই ইউনিভাৰ্চিটি দুটা কেম্পাছত আছে মেঘালয়ত, এটা আছে টুৰাত, এটা আছে শ্বিলঙত। The department wise vacancy, position, reservation, roster and pay scale levels are given below. প্ৰথমটো হৈছে এন্থ্ৰপ'লজি প্ৰফেচাৰ এটা, এছ'চিয়েট দুটা, এছিষ্টেণ্ট প্ৰফেচাৰ 4টা পদ খালী। প্ৰত্যেকতে আনৰিজাৰ্ভ এটা পদ খালী আছে, বাকী তেওঁলোকৰ নিজৰ জেগাৰ কাৰণে খালী আৰু। তাৰপিছত আহিল বটানীৰ প্ৰফেচাৰ এটা, এছ'চিয়েট প্ৰফেচাৰ দুটা, এছিষ্টেণ্ট প্ৰফেচাৰ 4টা পদ খালী হৈছে, আনৰিজাৰ্ভ এটা পদ খালী। তাৰপিছত আহিল কেমেষ্ট্ৰি প্ৰফেচাৰ এটা, এছ'চিয়েট দুটা, এছিষ্টেণ্ট প্ৰফেচাৰ 4টা পদ খালী, প্ৰত্যেকৰে এটা পদ খালী হৈছে। তাৰপিছত আহিল কমাৰ্চৰ প্ৰফেচাৰ দুটা পদ খালী, আনৰিজাৰ্ভ এটা, এছ'চিয়েট প্ৰফেচাৰ 4টা পদ খালী, আনৰিজাৰ্ভ এটা, এছিষ্টেণ্ট প্ৰফেচাৰ কমাৰ্চৰ 8টা পদ খালী আৰু আনৰিজাৰ্ভ দুটা পদ খালী। আনৰিজাৰ্ভ মানে আপুনি যদি এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিল ইকনমিক্সৰ প্ৰফেচাৰ এটা পদ খালী, আনৰিজাৰ্ভ এটা খালী, এছ'চিয়েট প্ৰফেচাৰ মুঠ দুটা পদ খালী, আনৰিজাৰ্ভ এটা খালী, এছিষ্টেণ্টৰ মুঠ 4টা পদ খালী, আনৰিজাৰ্ভ এটা খালী। বাকী তেওঁলোকৰ গাৰো আৰু বেলেগ তেনেকুৱা পদ খালী হৈছে। এডুকেশ্যনৰ প্ৰফেচাৰ এটা, আনৰিজাৰ্ভ এটা, এছ'চিয়েট প্ৰফেচাৰ দুটা, আনৰিজাৰ্ভ এটা, এছিষ্টেণ্ট প্ৰফেচাৰ আনৰিজাৰ্ভ 4টা, প্ৰফেচাৰ আনৰিজাৰ্ভ এটা। ইংৰাজীৰ প্ৰফেচাৰ দুটা পদ খালী, এটা আনৰিজাৰ্ভ, এছ'চিয়েট প্ৰফেচাৰ 4টা খালী, এটা আনৰিজাৰ্ভ, এছিষ্টেণ্ট 8টা খালী, কিন্তু দুটা আনৰিজাৰ্ভ কাৰণেহে আছে। তাৰপিছত আহিল এনভাইৰনমেণ্টেল ছায়েন্স প্ৰফেচাৰ এটা পদ খালী, এছ'চিয়েট প্ৰফেচাৰ দুটা পদ খালী, এছিষ্টেণ্ট প্ৰফেচাৰ 4টা পদ খালী আৰু প্ৰত্যেকৰে এটা আনৰিজাৰ্ভ পদ খালী। ইয়াৰ পিছত আহিল গাৰো প্ৰফেচাৰ এটা, এছ'চিয়েট প্ৰফেচাৰ দুটা, এছিষ্টেণ্ট 4টা আৰু প্ৰত্যেকৰে এটা পদ খালী হৈছে, আনৰিজাৰ্ভ। জিঅ'গ্ৰাফী প্ৰফেচাৰ এটা, এছ'চিয়েট প্ৰফেচাৰ দুটা, এছিষ্টেণ্ট প্ৰফেচাৰ 4টা পদ খালী, প্ৰত্যেকৰে এটা আনৰিজাৰ্ভ পদ খালী। তাৰপিছত আহিল হিষ্ট্ৰী প্ৰফেচাৰ এটা, এছ'চিয়েট প্ৰফেচাৰ দুটা, এছিষ্টেণ্ট প্ৰফেচাৰ 4টা, প্ৰত্যেকৰে এটা পদ খালী। তাৰপিছত খাচী প্ৰফেচাৰ এটা, এছ'চিয়েট প্ৰফেচাৰ দুটা, এছিষ্টেণ্ট 4টা, প্ৰত্যেকৰে এটা পদ খালী। তাৰপিছত আহিল মেথমেটিক্স প্ৰফেচাৰ এটা, এছ'চিয়েট প্ৰফেচাৰ দুটা, এছিষ্টেণ্ট প্ৰফেচাৰ 4টা পদ খালী। ফিল'চফি প্ৰফেচাৰ এটা, এছ'চিয়েট প্ৰফেচাৰ দুটা, এছিষ্টেণ্ট প্ৰফেচাৰ 4টা, প্ৰত্যেকৰে এটা আনৰিজাৰ্ভ পদ খালী। তাৰপিছত আহিল ফিজিক্স প্ৰফেচাৰ এটা, এছ'চিয়েট প্ৰফেচাৰ দুটা, এছিষ্টেণ্ট প্ৰফেচাৰ 4টা, প্ৰত্যেকৰে এটা পদ খালী। তাৰপিছত আহিল পলিটিকেল ছায়েন্স প্ৰফেচাৰ এটা, এছ'চিয়েট প্ৰফেচাৰ দুটা, এছিষ্টেণ্ট প্ৰফেচাৰ 4টা, প্ৰত্যেকৰে এটা পদ খালী। তাৰপিছত আহিল ছ'চিয়েল ৱৰ্ক প্ৰফেচাৰ দুটা, এছিষ্টেণ্ট আপোনাৰ 8টা, এছ'চিয়েট 4টা, প্ৰফেচাৰ এটা, এছ'চিয়েট আনৰিজাৰ্ভ এটা, এছিষ্টেণ্টৰ আনৰিজাৰ্ভ দুটা পদ খালী হৈছে। তাৰপিছত আহিল ছ'চিয়লজি প্ৰফেচাৰ এটা, এছ'চিয়েট প্ৰফেচাৰ দুটা, এছিষ্টেণ্ট প্ৰফেচাৰ 4টা, প্ৰত্যেকৰে আনৰিজাৰ্ভত এটা পদ খালী। জুলজি প্ৰফেচাৰ এটা, এছ'চিয়েট প্ৰফেচাৰ দুটা, এছিষ্টেণ্ট প্ৰফেচাৰ 4টা, প্ৰত্যেকৰে এটা পদ খালী হৈছে আনৰিজাৰ্ভৰ বাবে। গতিকে বহুতো বিষয়ৰ বহুতো পদ খালী হোৱাৰ কথা মই ক'লোঁ আৰু আনৰিজাৰ্ভতহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আনৰিজাৰ্ভত এটা দুটাকৈ বহুতত পদ খালী আৰু বাকী গাৰো, খাচী আৰু জয়ন্তীয়াসকলৰ কাৰণে পদ খালী হৈছে, বাকী সকলৰ কাৰণে নাই। অ'কে,
এতিয়া আপোনাৰ এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে UGC নিয়মতেই হ'ব, সকলো UGC নিয়মতেই হ'ব। এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে আপোনাৰ নিজৰ বিষয়ত মিনিমাম 55% মাষ্টাৰ ডিগ্ৰী আপোনাৰ সেই নিজৰ বিষয়ত থাকিব লাগিব বা ৰেলিভেণ্ট এলাইড ইত্যাদি বিষয়ত। তাৰপিছত আপোনাৰ নেট বা স্লেট মিনিমাম 55%। PhD ইজ নট মেণ্ডেটৰী, কিন্তু থাকিলে প্ৰিফাৰেঞ্চ পাব। বাকী যদি আপোনাৰ ভাল পাব্লিকেশ্যন আছে, স্ক'পাছ, ৱেব অফ ছায়েন্স, তেতিয়াতো আৰু প্ৰিফাৰেঞ্চ বা ইণ্টাৰভিউত আপোনাৰ সহজ হ'ব কথাটো। সকলো তথ্য লাভ কৰিব আৰু তাতে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। https://rpa.meghalaya.gov.in/CWSSU। ইয়াৰ বাহিৰে বেলেগ আপোনাৰ ৰাস্তা নাই। 26 জুনৰ পৰা এপ্লাই কৰিব লাগিব। 19 জুলাই লাষ্ট ডেট, তাৰ বাহিৰে আপোনালোকে এপ্লাই কৰিব নোৱাৰে আৰু। তাৰ বাহিৰে ইয়াত কৈছে যে এপ্লিকেণ্টসকলে পইচা দিব লাগিব 1000 টকা জেনেৰেল, 500 টকা SC, ST, EWS, OBC সকল। তাৰপিছত অন্যান্য কথা ইয়াত নাই। যদি কিবা ডাউট থাকে info.cwssu.ac.in লৈ ইমেইল কৰক। সকলো তথ্য আপোনালোকে লাভ কৰিব পাৰিব। ধন্যবাদ।